NDA মিত্ৰ দল অসম গণ পৰিষদত আজি অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াৰ উপস্থিতিত অসম গণ পৰিষদ দলত যোগদান কৰিছোঁ। আৰু অসম গণ পৰিষদ দল ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰ দল আৰু এই NDAৰ অংশীদাৰ দল। আজি NDAৰ নেতৃত্বাধীন এই চৰকাৰে, বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বত অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে বিভিন্ন ধৰ্মাৱলম্বী মানুহ আজি সুৰক্ষিত অনুভৱ কৰিছে। অসমত এতিয়া উন্নয়ন আৰু বিকাশৰ জোৱাৰ উঠিছে, যিটো অসমীয়া মানুহৰ সদায় অনুভৱ কৰি আহিছে। ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ এই মিত্ৰ দল NDA এটা আঞ্চলিকতাবাদৰ মনেৰে আজি অসমৰ উন্নয়নৰ জোৱাৰ ববলৈ সক্ষম হৈছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসমৰ প্ৰতি থকা ভাল পোৱা, মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসমৰ প্ৰতি থকা ভাল পোৱাই আজি অসম তথা উত্তৰ পূবৰ বিকাশ এটা জোৱাৰ আনিবলৈ সক্ষম হৈছে। আৰু অসম আন্দোলনৰ সময়তো অসমত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বই সমৰ্থন দিছিল, সহযোগ কৰিছিলে। আজিও অসমৰ মানুহৰ উন্নয়নৰ কাৰণে, অসমখনক সুৰক্ষিত কৰাৰ কাৰণে NDAৰ যি চৰকাৰ, এই চৰকাৰে যথেষ্টভাৱে আজি প্ৰতিজন মানুহৰ আজি সুৰক্ষাৰ লগতে বিকাশ উন্নয়নৰ চিন্তা কৰিছে। ময়ো অসম গণ পৰিষদ দলৰ জৰিয়তে অসমৰ এই উন্নয়নৰ লগতে অসমীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে সেৱা কৰি যাম। হাজো শুৱালকুছি সমষ্টিৰ ৰাইজ অতি স্বাভিমানী ৰাইজ আৰু অতি ঐতিহ্যপূৰ্ণ ঠাই। এই ঠাইৰ ৰাইজৰ হৈ সেৱা কৰাৰ লগতে অসমৰ ৰাইজৰ সেৱা কৰি যাম। আৰু প্ৰতিটো মুহূৰ্ততে আই অসমীৰ হৈ সেৱা কৰি জনসাধাৰণৰ কাৰণে, অসমৰ উন্নতিৰ কাৰণে সদায় মনে প্ৰাণে কাম কৰিম আৰু সদায় সমৰ্পিত মনোভাৱেৰে ৰাইজৰ সেৱা কৰি যাম। NDA মিত্ৰ দল, এই মিত্ৰ দলৰ মূল উদ্দেশ্য হ'ল অসমক ভৱিষ্যত সুৰক্ষিত কৰা। ভ্ৰষ্টাচাৰী কংগ্ৰেছৰ বিৰুদ্ধে সকলোৱে একগোট হৈ এখন খিলঞ্জীয়া অসমীয়া মানুহৰ চৰকাৰ কৰাত সহযোগ কৰা, অংশীদাৰ হোৱা। আৰু ময়ো ভৱিষ্যত খিলঞ্জীয়া অসমীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে এই দলৰ জৰিয়তে NDA দলৰ যি চিন্তাধাৰা, তাত মই সদায় অংশীদাৰ হিচাপে কাম কৰি যাম, সহযোগী হিচাপে কাম কৰি যাম আৰু অসম আইন সেৱা কৰি যাম। কোনো পূৰ্ব চৰ্ত লৈ মই অগবা দলত যোগদান কৰা নাই। দলৰ নীতি আদৰ্শ মানি যাম আৰু দলে যি নিৰ্দেশনা, যি দায়িত্ব দিয়ে সেই দায়িত্ব মই ভৱিষ্যত পালন কৰিম। ময়ো আপোনালোকৰ জৰিয়তে সংবাদ মাধ্যমৰ জৰিয়তে ময়ো শুনিবলৈ পাইছোঁ। কিন্তু মই কওঁ যে দলে যি ধৰণৰ ভৱিষ্যত মোক দায়িত্ব দিব, সেই দায়িত্ব মই পালন কৰিম। কোনো বেয়া পোৱাৰ কথাই নাই, কাৰণ মিত্ৰ দল, NDAৰ অংশীদাৰ দল, মূল লক্ষ্যটো হ'ল খিলঞ্জীয়া অসমীয়া মানুহৰ ভৱিষ্যত সুৰক্ষিত কৰা আৰু এখন খিলঞ্জীয়া মানুহক সুৰক্ষিত কৰিব পৰা চৰকাৰ গঠন হ'ব লাগিব অসমত। তাৰ কাৰণে সকলো ধৰণৰ সহযোগ কৰি আগবাঢ়ি যাম। বিজেপি অসম গণ পৰিষদ একেই চিন্তাধাৰাৰে, এটা আঞ্চলিকতাবাদৰ মানসিকতাৰে অসমৰ কাম কৰি আছে, ৰাইজৰ উন্নয়ন কৰি আছে আৰু ভৱিষ্যতো সেই আদৰ্শৰে
চৰকাৰে কাম কৰি যাব। অসম গণ পৰিষদ বিজেপি দলৰ আমাৰ সভাপতি অতুল বৰা ডাঙৰীয়াই কৈছে, অতুল বৰা ডাঙৰীয়াৰ আৰু কেশৱ মহন্ত ডাঙৰীয়াৰ যিখিনি সহযোগ চৰকাৰৰ লগত সেইখিনি সদায় অসমৰ মানুহে দেখি আছে আৰু আমিও ভৱিষ্যত দিনত এইখিনি আদৰ্শ হিচাপে লৈ আমিও কাম কৰি যাম। ধন্যবাদ। বাৰে বাৰে মই কৈছোঁ যে NDA অংশীদাৰ অসম গণ পৰিষদ বিজেপি দল মূল লক্ষ্য হ'ল অসমত এটা সুস্থিৰ আৰু খিলঞ্জীয়া অসমীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে এখন চৰকাৰ লাগে। এই চৰকাৰৰ অংশীদাৰ হিচাপে কাম কৰি যাব বিচাৰিছোঁ আৰু মই সকলোকে মোৰ সহযোগ বিচাৰিছোঁ। ভৱিষ্যত দিনত সকলোৱে সহযোগ কৰিব বুলি মই আশা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।